নমস্কাৰ সন্যাসীখিনি চেনেলৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মই কথা এষাৰ কওঁ। বিভিন্ন ধৰণে মত পোষণ কৰি আহিছে ব্যায়াম বা আসনৰ ক্ষেত্ৰত, কিন্তু সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য নহ'বও পাৰে। কাৰণ কিছুমান বেমাৰ খুব বেছি হৈ যায় ব্যায়াম কৰাৰ পিছত, যেনে কেঁচুমূৰীয়া, হাৰ্টৰ দুৰ্বলতা, উচ্চ ৰক্তচাপ। এই ক্ষেত্ৰত সাৱধান হোৱা উচিত এই ৰোগীসকলে। সৰু ব্যায়ামবিলাক এনেই পাতলা ব্যায়ামবিলাক কৰিব পাৰে, কিন্তু কষ্টকৰ ব্যায়ামবিলাক নকৰিব। ইয়াৰ উপৰিও মাহেকীয়া হোৱা মাসকলে 7 দিনলৈকে কৰিব নালাগে, আৰু গৰ্ভৱতী মাসকলে কৰিবই নালাগে। আৰু ব্যায়াম কৰোঁতে আমাৰ কাপোৰবিলাক সাধাৰণতে ঢিলা কৰি ল'ব লাগে, টানকৈ পিন্ধি ল'ব নালাগে। আৰু কাৰোবাৰ যদি 2 মাহৰ মূৰে 3 মাহৰ মূৰে জ্বৰ কাহ হৈ থাকে, বা নাকে তেজ গৈ থাকে, বা এৰা ভঙা থাকে, তেওঁলোকে এৰাই চলাটো উচিত। কৰক ব্যায়াম, আপোনাৰ দেহাটো চাই পেলাই কৰক। শৰীৰটোত যদি কিবা আঘাত কৰে তেনে ব্যায়ামৰ পৰা আঁতৰি থাকিব।